গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছানৰ ইউটিউব চেনেলৰ আজিৰ এটা অন্যতম ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছা যে আমাৰ অসম আৰক্ষী আৰু ADR যিখিনি 0.2 ৰিক্ৰুটমেণ্ট আছে সেইখিনি অৰ্থাৎ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতে সম্পূৰ্ণ কৰিব, মানে আপোনালোকৰ যিখিনি পৰীক্ষা হ'ব। চ' যিয়ে হওক 3 অক্টোবৰত আমাৰ অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা আৰু ADR যিখিনি আছে চ' সেইখিনি মানে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব যিখিনি গ্ৰেড 3 লেভেলৰ। চ' এতিয়া মেইনলি কথা হৈছে মোক বহুতো ফ্ৰেণ্ডে কালি মোক ফোন কৰিছে বা কল কৰিছে আৰু কমেণ্টত মানে মোক সুধিছে যে যিখিনি মানে ADR 2 পইণ্ট যিখিনি ৰিক্ৰুটমেণ্ট আছে সেইখিনি আমাৰ পেটাৰ্ণটো বেলেগ হৈ গ'ল, চেঞ্জ কৰি দিয়া হ'ল, মানে এক্সাম পেটাৰ্ণটো চেঞ্জ কৰি দিয়া হ'ল। চ' ইয়াত 3টা পৰ্যায়ত আপোনালোকৰ এক্সাম হ'ব। সেই 3টা পৰ্যায়ত এক্সাম হ'লে আমাৰ এতিয়া হাৰ্ড হৈ পৰিব, মানে বহুতে ভাবিছে এতিয়া কঠিন হৈ পৰিব। তো ফ্ৰেণ্ডসকল 3টা পৰ্যায়ত আপোনালোকৰ এক্সাম হ'ব আৰু এইটো APSC দৰে হ'ব। তো ফ্ৰেণ্ডসকল যিয়ে হওক মানে APSC দৰে আপোনালোকৰ এক্সামটো হ'ব। তো এতিয়া আমাৰ যিখিনি ADR 0.2 যেতিয়া ৰিক্ৰুটমেণ্ট মানে এডভাৰ্টাইজমেণ্ট ওলাইছিল, এইটো এডভাৰ্টাইজমেণ্টৰ লগতে দিব লাগিছিল চিলেবাছখিনি বা কিমান পেটাৰ্ণত এক্সামখিনি হ'ব বা কি ধৰণৰ এক্সাম হ'ব। চ' সেইখিনি আমাৰ এডভাৰ্টাইজমেণ্টত দিব লাগিছিল। তো যিয়ে হওক এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে মানে শ্বৰ্ট টাইমত মানে সেইখিনি এক্সামৰ সময় ল'লে আৰু এতিয়া এক্সাম পেটাৰ্ণটো চেঞ্জ কৰি দিয়া হ'ল। চ' গতিকে বহুত অসুবিধা হ'ব নেকি কেণ্ডিডেটক বা পৰীক্ষাৰ্থীৰ বহুত অসুবিধা হ'ব নেকি? তো ফ্ৰেণ্ডসকল মই ক'ম চ' ইয়াত কোনো একো ভয় খোৱাৰ কাৰণ নাই। চ' যিহেতুকে আপোনালোকৰ যিটো আগৰ চিলেবাছ সেইখিনি চিলেবাছৰ অনুযায়ী আপোনালোকৰ এক্সামত কুৱেশ্যন আহিব। চ' গতিকে অলপমান মানে চেঞ্জ কৰিব, মানে ছাবজেক্ট অলপ টপিকটো চেঞ্জ কৰিব, মানে বেছিকৈ আপোনালোকে কুৱেশ্যন পঢ়াৰ সুবিধা ল'ব যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। চ' অলপ চেঞ্জ কৰিব আৰু যিখিনি আমাৰ 3টা পৰ্যায়ত ADR 0.2 ৰিক্ৰুটমেণ্টটো হ'ব সেইখিনি আপোনালোকৰ প্ৰথমে প্ৰিমিয়াৰ এক্সাম হ'ব, তাৰপিছত মেইনছ হ'ব আৰু ভাইবা হ'ব। চ' আপোনালোকে সেই 3টা পৰ্যায় কেনেকৈ পাৰ কৰিব, পাৰ কৰিলেহে আপুনি মানে চাকৰি পোৱা নিশ্চিত। তো ফ্ৰেণ্ডসকল এতিয়া ক'বলৈ গ'লে আপোনালোকৰ যিখিনি প্ৰিমিয়াৰ এক্সাম হ'ব চ' সেইখিনি মানে আপোনালোকৰ যিখিনি মানে আপোনালোকৰ এক্সাম হৈছিল আগতে আমাৰ 2026 মানে 26,000 পদৰ যিটো ADR 1 পইণ্ট যিটো আছিল ৰিক্ৰুটমেণ্ট সেইখিনি আমাৰ প্ৰায় 26,000 পদৰ নিযুক্তি হৈছিল গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ। সেই পদবোৰত অনলি আপোনালোকৰ MCQ কুৱেশ্যন আহিছিল। চ' গতিকে এতিয়া এক্সামত আমাৰ যিহেতুকে মানে APSC দৰে হ'ব, মানে ৰিচেণ্টলি যিখিনি ADR 2 যিখিনি ৰিক্ৰুটমেণ্ট হ'ব এইখিনি APSC দৰে হ'ব। চ' আপোনালোকৰ সেই কুৱেশ্যন APSC কুৱেশ্যন নাহে যে আপোনালোকে ভাবিব যে APSC কুৱেশ্যন ইয়াত কাটিব, নহয়, আপোনালোকৰ চিলেবাছৰ ভিতৰতে কাটিব যিখিনি চিলেবাছ আছে, কিন্তু চিলেবাছ ইয়াত মানে মিনিষ্টটো আহি গ'ল। মানে আপোনালোকৰ যিখিনি প্ৰিমিয়াৰ এক্সাম হ'ব সেই প্ৰিমিয়াৰ এক্সাম শেষ হোৱাৰ লগে লগে আপোনালোকৰ এখন টেষ্ট লোৱা হ'ব, মানে আপোনালোকৰ টাইপিং টেষ্ট বা আপোনালোকৰ এখন লিখিত দিয়া হ'ব যে এইখিনি পেজত ইমানখিনি আছে এইখিনি লিখি দিয়ক, মানে এনেকুৱা মিনছখিনি আপোনালোকৰ পৰীক্ষা হ'ব। আৰু ভাইবা পৰীক্ষাটো আপোনালোকে নিশ্চয় জানা যে মৌখিক পৰীক্ষা কেনেকুৱা হয়, চ' জানে আৰু। চ' গতিকে সেই চিলেবাছৰ ওপৰতে মৌখিক পৰীক্ষাৰ কাৰণে মানে চিলেবাছৰ ওপৰতে আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকবিলাক পঢ়িব আৰু আপোনালোকে নিজৰ ব্যক্তিগত কথাও সুধিব পাৰে ভাইবা, যে আপোনালোকে কি কৰে, মা দেউতাকো কি কৰে বা আপোনালোকৰ জিলাখনত কি, মানে নিজৰ জিলাখিনিৰ বিষয়ে অলপ জানি ল'ব আৰু আপোনালোকৰ মানে যিখিনি মানে আপোনালোকৰ মানে নিজৰ ব্যক্তিগত কথাবিলাক আৰু নেক্সট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক অলপমান আপোনালোকৰ চিলেবাছৰ ওপৰত কিছুমান টপিক পৰি যাব। চ' ভাইবা ছল্ভ হৈ যাব। তো ফ্ৰেণ্ডসকল চ' যিহেতুকে মানে এইটো একো ভয় খোৱাৰ কাৰণ নাই। চ' আপোনালোকে নিশ্চিতভাৱে মানে পঢ়ি যাওক আৰু আপোনালোকে এক্সাম পেটাৰ্ণটো অলপ চেঞ্জ কৰক, চেঞ্জ কৰি আপোনালোকে নিশ্চিতভাৱে পঢ়ি যাওক, কোনো অসুবিধা নহ'ব। তো এতিয়া কথা হ'ল কি, মানে এইটো আমাৰ দিলে মানে আগতে এইটো যদি আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি অকণমান আগতে আমাৰ এডভাৰ্টাইজমেণ্টৰ দৰে যদি আগতে জনাই দিলে হয় যে এক্সাম পেটাৰ্ণটো এনেকুৱা হ'লে হয়, তো তেনেহ'লে আমাৰ অলপ সুবিধা হ'লেহেঁতেন। আৰু ইয়াত আমাৰ যে ADR 0.2 ৰিক্ৰুটমেণ্টৰ ল'ব, চ' ইয়াত 2টা কমিশ্যন আছে। চ' সেই 2টা কমিশ্যনো দিব পাৰিলে হয়, কিন্তু সিহঁতে নিদিলে। তো ফ্ৰেণ্ডসকল যদিহে আপোনালোকে ভয় কৰিছা, চ' মই কওঁ যে আপোনালোকে ভয় নাখাব, ভালদৰে পঢ়ক আৰু আপোনালোকে মেইনলি মানে আপোনালোকৰ যিখিনি কুৱেশ্যন বা আপোনালোকৰ চিলেবাছৰ কুৱেশ্যন যিখিনি আছে সেইখিনি ওপৰত আৰু বেছিকৈ আপোনালোকে পঢ়ি ল'ব। তো ফ্ৰেণ্ডসকল যিয়ে হওক আজি ভিডিঅ' ইয়ালৈকে,
আৰু এটা কথা ফ্ৰেণ্ডসকল, চ' এতিয়া আমাৰ APSCৰ দৰে যিহেতুকে পেটাৰ্ণটো হ'ল, চ' আপোনালোকৰ দৰে কেনেকুৱা হ'ব, চ' মোক কমেণ্টত অলপ জনাব। হাৰ্ড হ'ব নে কঠিন হ'ব, নে যিহেতুকে APSCৰ দৰে কুৱেশ্যন আহিব নে APSCৰ দৰে এক্সামটো পাতিব, চ' সেইখিনি বিষয়ে অকণমান মোক কমেণ্টত সুধিব, মই জনাই দিব। তো ফ্ৰেণ্ডসকল, জয় আই অসম।